আমাৰ কংগ্ৰেছৰ বৰ্তমান 10জন সদস্যই বিচাৰিছে। গতিকে আমাৰ প্ৰতিকেইজনে সাংগঠনিক কামত গোটেইকেইজনে আমাৰ জড়িত হৈ আছে। এতিয়া আমাৰ যিজনকে টিকেট দিয়ে দলে, আমি সেইজনকেই আমি আন্তৰিকতাৰে সহযোগিতা কৰি তেখেতক বিপুল ভোটত জয়যুক্ত কৰাৰ যি আমাৰ আমি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰাই আমাৰ উদ্দেশ্য। টিকেট লাভৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আপুনি কিমান আশাবাদী? চাওক, ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক সংগঠনৰ কাম কৰিবলৈহে আমাক জনাইছে যে সংগঠনটো ভাল হওক। যোৰহাট সমষ্টিটো থাকিলে তেখেতৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যেনেকৈ আমাৰ মাননীয় সাংসদ হিচাপে আমাৰ যোৰহাটৰ ৰাইজে আঁকোৱালি লৈছে, গতিকে আমাক মানে সংগঠনৰ কাম কৰিবৰ কাৰণে তেওঁ আমাক কৈছে আৰু টিকেটটো তেওঁলোকৰ বিষয়। গতিকে তেখেতসকলে সেইটো বিবেচনা কৰি আমাক যোনজনকে টিকেট দিয়ক আমি সেইজনৰ লগতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াম। যিহেতু আপুনি এজন পুৰণা বিজেপি কৰ্মী, গতিকে আপুনি ওতঃপ্ৰোতভাৱে বিজেপিত আপুনি আমাৰ দেখিবলৈ পোৱা গৈছিলে, কিন্তু যিটো সময়ত আপোনাৰ ৰাজ্যত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তাৰ পাছতো আপুনি কংগ্ৰেছ দললৈ অহাটো কাৰণ কি? আপুনি এইটো বুলি ভাবে নেকি, নে আপোনালোকৰ পুৰণি বিজেপি কৰ্মীবিলাকক নতুন কৰ্মীসকলে অৱহেলিত কৰিছে বুলি আপুনি ভাবি যোগদান কৰিছে নেকি? নহয়, আমাক কোনো পুৰণি কৰ্মী বা নতুন কৰ্মী বুলি আমাক কোনো অৱহেলাও কৰা নাই। কিন্তু এটা কথা আমি দেখিলোঁ, বিজেপি চৰকাৰখনত অকল আঁচনিৰ বাহিৰে আৰু একো বস্তু আমি দিয়া দেখা নেদেখিলোঁ। যুৱ প্ৰজন্মৰ নিবনুৱা 2 লাখকৈ দিম বুলি ক'লে 1 লাখহে দিছে, কিন্তু অতিৰিক্ত 9 লাখ যিখিনি নিবনুৱা আছে সেইখিনিসকলে কি কৰিব? আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক যি ধৰণে তেওঁলোকৰ কোনো আঁচনিয়ে তেওঁলোকৰ দেখা নাই। আমাৰ যোৰহাট সমষ্টিৰ কথা ক'বলৈ গ'লে উদ্যোগৰ মানে বিশেষকৈ খেতিৰ ক্ষেত্ৰত যিখিনি আমাৰ উদ্যোগ গঢ় লয় কৃষিৰ ক্ষেত্ৰত, সেই কৃষিৰ ক্ষেত্ৰত বা তেনেকুৱা কোনো আঁচনি আমি দেখা নেদেখিলোঁ। আৰু যিখিনি কথা তেওঁলোকে ক'লে যে আমাৰ বাংলাদেশী ইমান তাৰিখত খেদিব, আমি সেইটোৰ যিটো আন্তৰিকতাৰে আমি সংগঠনৰ কাম কৰিছিলোঁ, কিন্তু সেইটো আমি আজি 10 বছৰ আমি একো নেদেখিলোঁ। গতিকে তাত আমাক আমাৰ নিজৰ যিখিনি আমি দেখিছোঁ যে কোনো গঠনমূলক কাম তেওঁলোকে আমি কৰা দেখা নাই। উন্নয়ন অকল ব্ৰিজ বা তেনেকুৱা ধৰণৰ উন্নয়ন কৰিলেই নহ'ব। উন্নয়নটো আমাৰ অসমৰ ৰাইজৰ আমাৰ কৰ কাটলৰ অধিকাৰ। গতিকে আমাক অকল আঁচনি আৰু উন্নয়নেই নহ'ব, আমাৰ উদ্যোগ আৰু নিবনুৱাক কেনেকৈ কিদৰে আগবঢ়াব পাৰি তাৰ কোনো প্ৰচেষ্টা নাই তেওঁলোকৰ। লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পোৱা গৈছিলে যে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক বিপুল ভোটত নৱপ্ৰজন্মই জয়যুক্ত কৰিছিলে, কিন্তু এতিয়া ৰাইজৰ মাজত আলোচনা হৈছে যে তাৰ পাছৰ পৰাই গৌৰৱ গগৈ এতিয়া যোৰহাট সমষ্টিত চাহটোও দেখিবলৈ পোৱা নাযায়। কিন্তু এই যিটো সময়ত যোৰহাট সমষ্টিত থাকিব লাগিছিল সেইটো সময়ত কিন্তু এই পৰ্যন্তলৈকে গৌৰৱ গগৈক দেখা পোৱা নাই। নাই, সেইটো বিষয়ত গৌৰৱ গগৈ ডাঙৰীয়াৰ একচুৱেলি আমাৰ তপন গগৈ ডাঙৰীয়াৰ দিনতো আমি দেখা পোৱা নাছিলোঁ। এইটো এটা ৰাজনীতি। তেখেতৰ ইয়াত আমাৰ যিখিনি উন্নয়নমূলক কাম কৰিবলগা আছে তেখেতে কৰি আছে। তেখেতৰ কোনো তাৰ আমি বোলে উন্নয়ন নাই কৰা বা তেখেতৰ যিখিনি আঁচনি 10টা সমষ্টিত আঁচনি দিব লাগে, গতিকে তেখেতৰ আঁচনি তেখেতে কেনেকৈ সুচাৰুৰূপে ৰূপায়ণ কৰিব লাগে সেইখিনি কৰি আছে। কিন্তু তেখেত হৈছে আমাৰ দলপতি, আমাৰ উপদলপতি, আমাৰ সাংসদৰ। গতিকে তেখেতৰ বহুত দায়িত্ব আছে, গোটেই অসমৰ কথা তেখেতে চিন্তা কৰিব লাগিব। গতিকে সেইটো বিষয়ত আমি বিশেষ একো ক'ব নোৱাৰিম। মানে বৰ্তমান মুহূৰ্তত যোৰহাটৰ সামূহিক উন্নয়ন হৈছে বুলি আপুনি ভাবেনে? চাওক, উন্নয়ন হোৱাটো আমি ঠিক তেনেকৈ ক'ব নোৱাৰিম। উন্নয়ন মানে কি হৈছে, টেকনিকেলি কোনো সুপৰিকল্পনা নাই। কিছু স্বাস্থ্য, পানী, আপোনাৰ শিক্ষা, কোনো সুচাৰুৰূপে কোনো কামেই হোৱা দেখা আমি নাই। লগতে আমাৰ যিখিনি যান জঁটৰ সমস্যাই হওক, আমাৰ যোৰহাট ৰেগত যিখিনি সমস্যা আছে বা বিভিন্ন ধৰণৰ সমস্যাৰ কোনো সুচাৰুৰূপে মানে টেকনিকেলি দীৰ্ঘম্যাদী কোনো আঁচনি তেওঁলোকে কৰা নাই। বৰ্তমান সময়ত দেখাবলৈ পোৱা গৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা এতিয়া বৰ্তমান কংগ্ৰেছ এৰি পেলাই বিজেপি দলত যোগদান কৰিছে। গতিকে এই ক্ষেত্ৰত 2026 চনৰ বিধানসভা মানে নিৰ্বাচনত কিবা আপোনাৰ কংগ্ৰেছৰ কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি? নাই, এইটো বিষয়ত চাওক, গৌৰৱ গগৈৰ নেতৃত্বত এখন নতুন অসম গঢ়াৰ যি তেখেতৰ পৰিকল্পনা, সেই পৰিকল্পনাৰ প্ৰতি ৰাইজে যেনেকৈ আকৃষ্ট হৈছে, বৰ্তমান আমি সংগঠন কৰি আমি যোৰহাট সমষ্টিতে আমি যি ধৰণৰ আকৃষ্ট আমি দেখিছোঁ, গতিকে তেখেতে আমি নাভাবোঁ তেখেতে কিবা সংগঠনৰ কিবা হানি কৰিব বুলি।
গৌৰৱ গগৈৰ নেতৃত্বত এখন নতুন অসম গঢ়াৰ পৰিকল্পনাত সকলো ৰাইজ সহযোগিতা কৰি এখন ভয়মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি তেখেতে দিছে। গতিকে তেখেতক চবেই আঁকোৱালি লৈ আগন্তুক যুৱ প্ৰজন্মই সকলোৱে তেওঁক কৰিব মানে। যদি দলে আপোনাক টিকেট দিবলৈ হয় তেতিয়াহ'লে আপুনি যদি দলৰ পৰা জয়যুক্ত হয় হৈ পেলাই আপোনাৰ যোৰহাটৰ প্ৰথম কৰণীয় কাম কি হ'ব বুলি ভাবে? চাওক, স্বাস্থ্য, শিক্ষা আৰু পানী তাৰ এটা সুচাৰুৰূপে বা টেকনিকেলি সুপৰিকল্পনাৰে কেনেকৈ উন্নয়ন সাধিব পাৰি, যোৰহাট নগৰীখন পৰ্যটনথলী কৰি কেনেকৈ গঢ় দিব পাৰি, আৰু বিশেষকৈ আমাৰ ওচৰত ৰেলৱে ৰেগ হওক, যান জঁট হওক, মানে কেনেকৈ আমি সুচাৰুৰূপে যান জঁটৰ পৰা সমস্যাৰ পৰা দূৰ কৰিব পাৰোঁ, সেইখিনিয়ে আমি ভাবিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।